জয় মহাবীরগণর। যুদ্ধত অতিকে পাৰ্গত শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলভদ্ৰ দ্ৰোণাচাৰ্যৰ শিক্ষাদানৰ উপৰিও বলভদ্ৰৰ ওচৰত আমি গদা যুদ্ধ শিক্ষা ল'বই লাগিব। তেন্তে বলে ভাই তার এই ব্যবস্থা করিব লাগিব। বলক দাদা।
মতি নিয়তি কি তোমার বিচিত্ৰ লীলা গান্ধাৰৰ ৰাজপুত্ৰময় অথচি কৌৰৱৰ অন্ন হেবি সকলোৱে কয় শকুনিয়ে হেনো এমুঠি অন্নৰ কাৰণে কৌৰৱৰ দেশত স্বীকাৰ কৰিছে কিন্তু মিছা কথা শকুনিয়ে এমুঠি অন্নৰ কাৰণে কাৰ দেশত স্বীকাৰ নকৰে মাত্ৰ প্ৰতিহিংসাৰ পুৰাব ই একমাত্ৰ উপায় কৌৰৱে ভাবিছে আকৌ মই হেনো সিহঁতৰ মমায়েক মোতকৈ আবোৰ সিহঁতৰ কোনো নাই মই যে একমাত্ৰ দুৰ্যোধনৰ শুভাকাংক্ষী উপদেষ্টা হেনো কৌৰৱৰ এই মূৰ্খতাই মোৰ প্ৰতিহিংসাৰ পথ মোকলাই দিব শকুনি আজি কৌৰৱৰ আপোনতকৈও আপোন অথচ মোৰ শত্ৰু মোৰ ৯৯টা ভাতৃ আৰু বৃদ্ধ পিতৃক অন্ধ কাৰাগাৰত ৰাখি এমুঠি অন্নৰ কাৰণে মৃত্যুমুখলৈ ঠেলি দিছিল সেই পাপী দুৰ্যোধনে ১০০জনৰ বাবে এমুঠি অন্ন তাকে খাই জীয়াই আছিল এই শকুনি কৌৰৱৰ এই নৃশংস হত্যাৰ কথা শকুনিয়ে কেতিয়াও নাপাহৰে তেতিয়া মাতুল বুলি কৌৰৱে মুখলৈ চোৱা নাছিল আৰু আজিও ভাগিন বুলি শকুনিয়ে কাকো ক্ষমা নকৰে কৌৰৱৰ ধ্বংসই মোৰ জীৱনৰ ব্ৰত কোন বোপা দুৰ্যোধন আহা কিবা ক'ব লগা আছে নেকি শিকিছো বোপা দুৰ্যোধন এদিন নহয় এদিন তোমাৰ বাবে আৱশ্যক হ'ব এয়া তোমাৰ কাৰণে বাৰু এইবোৰ বাদ এতিয়া কোৱাচোন অহা প্ৰয়োজন কি
নাভাবিবা আকৌ ভীমবৰ সুবিধাবাদী মানুহ নহয় তোমাৰ ভালৰ বাবেহে কৈছো বেশ কথা তেন্তে নিশ্চয় ভাগিন বলে দিয়া
ভাতৃসকল, দাদা কাইলৈ পুৱাতে ৰংগমঞ্চত আমি সকলোৱে গুৰুক ৰণ শিক্ষা দেখুৱাব লাগিব। কিন্তু ভাইহঁত, কৌৰৱৰ বাবে মোৰ বৰ চিন্তা হৈছে। জানোচা এই চেগতে সিহঁতে আমাক অন্যায় কৰে। দাদা, তেওঁলোকে যে আমাক অন্যায় নকৰে তাত অলপো সন্দেহ নাই। তথাপিও গুৰুৰ আশীৰ্বাদ শিৰত লৈ ৰংগমঞ্চত অস্ত্ৰ শিক্ষা দেখুৱাব লাগিব। চিন্তা নাই দাদা, মই গুৰুৰ আজ্ঞালৈ মন্ত্ৰপুত বানৰ দ্বাৰা নিশ্চয় কৌৰৱৰ গৌৰৱ ধ্বংস কৰিব পাৰিম। আপোনাৰ কেনে ভাৱ হয় দাদা? চিন্তা নাই ভাই দাদা ধৰ্মৰাজ, শুনা তেন্তে মোৰ কল্পনা মনৰ কৰে যদি কৌৰৱে অহিত কামনা, তেন্তে মই সুদবিকুদৰে কৌৰৱৰ গৰ্ব খৰ্ব কৰিম। দুৰ্যোধনৰ চূড়ান্ত কৌশলে নোৱাৰে বহাৰ ভীমৰ গদাৰ পৰত ব্যৰ্থকাৰী ভক্তি তাৰ অসীম বলেৰে নাৰাখিম প্ৰান্তৰ গদাৰ পহাৰত। দাদাহঁত, কালিলৈ অস্ত্ৰ পৰীক্ষাত কৌৰৱক জয়লাভ কৰিবলৈ নিদিম কদাপি। মইও দাদা কৰিছো প্ৰতিজ্ঞা, কৌৰৱৰ জয়লাভ হ'বলৈ নিদিও কদাপি। ভাইহঁত, দাদা আজিলৈ সভা ভংগ কৰিলোঁ। কালিলৈ নিজ নিজ বিদ্যাত পাৰ্গতালি দেখুৱাব পৰা এয়াই মোৰ কামনা। ব'লা ভাইহঁত, খন্তেক বিশ্ৰাম কৰোঁগৈ। ব'লা দাদা। আজি আমার অস্ত্র শিক্ষারে পরীক্ষার দিন। গুরুর পৰা তো আমি উপযুক্ত শিক্ষা নাপালো। দাদা ভাই, গুরু দ্ৰোণাচাৰ্যই আমাক উপযুক্ত শিক্ষা প্ৰদান কৰা নাই। ভীম গদা যুদ্ধত, অৰ্জুন ধনুৰ যুদ্ধত আমাতকৈ বহু গুণে পাৰ্গত। গতিকে দাদা, মোৰ অনুমান হয় তেওঁলোকে আজি শ্ৰেষ্ঠখন পাব। বাৰু সেইবোৰ কথা কোনো প্ৰয়োজন নাই। হাওয়া পাণ্ডৱসকল আহিছে। কৌৰৱ আৰু পাণ্ডু পুত্ৰগণ, তোমালোক উভয় মোৰ প্ৰিয় শিষ্য। অতদিনে তোমালোকক যি শিক্ষা প্ৰদান কৰিলোঁ তাৰ আজি পৰীক্ষা ল'ম। এতিয়া আকাশত বানৰ দ্বাৰাৰ এটা পাহাৰ নিৰ্মাণ কৰা। এতিয়া সকলোৱে চেষ্টা কৰা। যুধিষ্ঠিৰ, গুৰুদেৱ, তুমিয়েই প্ৰথমতে পাহাৰ নিৰ্মাণ কৰা। ভাল গুৰুদেৱ। তুমি নোৱাৰিলা যুধিষ্ঠিৰ। দুৰ্যোধন, এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা। গুৰুদেৱ,
নোৱাৰিলা দুৰ্যোধন নকুল এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ তুমিও নোৱাৰিলা নকুল দুঃশাসন গুৰুদেৱ এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ তুমিও নোৱাৰিলা দুঃশাসন সহদেৱ গুৰুদেৱ এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ তুমিও নোৱাৰিলা সহদেৱ ভীম গুৰুদেৱ এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ তুমিও নোৱাৰিলা ভীম মোৰ প্ৰিয় শিষ্য অৰ্জুন গুৰুদেৱ এইবাৰ তুমি পাহাৰ নিৰ্মাণ কৰা ভাল গুৰুদেৱ ধন্য ধন্য অৰ্জুন তুমি মোৰ প্ৰিয় শিষ্য ধন্য ধন্য অৰ্জুন তোমাৰ অস্ত্ৰ শিক্ষা চাই মই আচৰিত মানিছোঁ ইকে কোনে বাৰু অলকিতে আহে অৰ্জুনৰ দ্বাৰাৰ নিৰ্মিত দুৰ্ভেদৰ পাহাৰ চূৰ্ণ কৰে বানৰ পাহাৰত পাণ্ডৱক অপমান কৰি কোনে কৰে মৰণৰ আহ্বান কাৰ এনে পৰাক্ৰম ৰাজকুমাৰসকল কি চাই আছা অন্বেষণ কৰা তৎকালে কোন এই দুৰ্মতি পামৰ আচাৰ্যদেৱ অন্বেষণৰ কোনো নাই প্ৰয়োজন মই সেই অৰ্জুনৰ গৰ্ব হত্যা কৰিছোঁ অসন্তুষ্ট নহ'ব আচাৰ্যদেৱ আপোনাৰ প্ৰিয় শিষ্য তৃতীয় পাণ্ডৱ যাক আপুনি সৰ্বশিক্ষা অকাতৰে কৰিলে প্ৰদান যি অৰ্জুনে আজি সকলো শ্ৰেষ্ঠ বুলি লাভিছে প্ৰশংসা কিন্তু গৰ্ব কৰি কওঁ আচাৰ্যদেৱ যি শিক্ষা দিলে আপুনি তপ শিষ্যক তাতোতকৈ বহু গুণে শিক্ষিত মই তাৰ প্ৰমাণ দিব পাৰিবা প্ৰমাণ আচাৰ্যদেৱ চাবকতে যদি মোৰ বিদ্যাৰ প্ৰমাণ আজ্ঞা কৰক তপ শিষ্যক অস্তে অস্তে দিওঁতি বিদ্যাৰ প্ৰমাণ কোন তই অধম যুৱক গৰ্ব কৰি ৰণ বাঞ্ছা কৰ তই অৰ্জুনৰ লগত কোনে দুখ মাতিছে ইয়ালৈ নিজে নিজে নিজ গুণ প্ৰচাৰ কাৰ দেশত প্ৰৱেশ সভাত খন্তেক অপেক্ষা কৰ মূৰ্খ এই বানৰ পাহাৰে তোৰ জীৱন লীলা শেষ কৰি শান্ত হোৱা পাণ্ডুৰ নন্দন নিশ্চয় দম্ভ কৰি কোনো লাভ নাই নিশ্চয় নিচিনা বাক্য কিয় ওলাই তোমাৰ মুখত আগবাঢ়ি পাৰ্থ অস্তে অস্তে পৰীক্ষা হৈ যাওক আমাৰ যদি তুমি জয় হোৱা সন্মুখ সমৰত বীৰ বুঢ়ী কৰিম স্বীকাৰ নহ'লে পাৰ্থ পৱন ধৰি দৰে গুৰুৰ সন্মুখত মুণ্ডহীন হৰি ৰাখো ভাগৱৈ ধৰাৰ বাক্যত কোন তই ধুৰন্তৰ বালক ইমান নিষ্পৰ্ধা তোৰ দুৰ্ণ শিক্ষা অপমান কৰে নিজৰ মৃত্যু কৰিছ আহ্বান অৰ্জুন অৰ্জুন আগবাঢ়ি যোৱা গৰ্ব কৰা বালকৰ গৰ্ব জীৱা আজ্ঞা গুৰুদেৱ ধৰ অস্ত্ৰ নকৰি পলম বেশ তেন্তে খন্তেক অপেক্ষা কৰা শুনা হেৰা কবচ কুণ্ডলধাৰী নবীন যুৱক এওঁ পাৰ্থ পাণ্ডুৰ নন্দন কুৰু বংশে জন্মজাত জগত বিখ্যাত দিয়া তব পৰিচয় তেতিয়াহে যুদ্ধ সম্ভৱ হ'ব যুৱক কোৱা কোৱা কোন বংশে জন্ম তোমাৰ কোন তোমাৰ পিতা মাতা ৰজা তুমি কোন ভূখণ্ড এই যে দেখিছ কবচ কুণ্ডলধাৰী নবীন যুৱক চোৱা
সূৰ্যধাম তেজপল অপূৰ্ব চেহেৰা এওঁ সামান্য বীৰ নহয় যদি পাৰা বন্ধুত্বৰ দোলেৰে বান্ধি লোৱা সেই কথা পেলালা মনত আজনুলম্বিত বাহু শৰীৰতে অভেদ্য কবচ অনুমান হৈ মামা দেৱংগে যাতে এই যুৱক যেয়ে নহওক এই বীৰ যুৱকক মই কৰিম আপোন কোৱা যুৱক নিমাথলা কিয় কিবা আছে তব বংশৰ পৰিচয় ৰজাই যুদ্ধ হলে এও এক অদ্ভুত যুগতি যিজনৰে ভক্তি হৈ বিদ্যমান যিজনে কৰিব পাৰে অস্ত্ৰৰ সন্ধান যিজনে কৰিব পাৰে সৈন্য চালনা ৰজা হওক প্ৰজা হওক শাস্ত্ৰৰ বিধান মতে তেওঁ এই যুৱকৰ সমে কৰিব যুদ্ধ যদিহে ৰজা হয় এই যুৱক অৰ্জুন কৰিব যুদ্ধ তেন্তে দিম মই ৰজাপতি এই যুৱকক কোৱাবিৰে কেইবা নাম তোমাৰ নাম মোৰ কৰ্ণ তেন্তে শুনা সভাসদ গণ আজিৰ পৰা এই কৰ্ণবীৰ হ'ব অংগাধিপতি ভূপা দুৰ্যোধন গুৰুদেৱ নবজিলো ৰহস্য তোমাৰ ৰহস্য এই বিৰচিনাকি যুৱকে সমাগত সভাৰ মাজতে দৰ্পচূৰ্ণ কৰিলে বন্ধুৰ নন্দন পাৰ্থৰ বীৰ বুলি নকৰি প্ৰশংসা জানিব খুজিলে তেওঁ ৰজা কোন ভূখণ্ডৰ সেইবাবেই কৰ্ণক মই অংগৰাজ্য দান কৰিলো হয় দুশাসন আয়োজন কৰিবা সকলো অবৈজ্ঞ নাথাকিলে কৰিম পালন কিন্তু দাদা পিতৃৰ অজ্ঞাতে কিয় বা কৰিলে দান স্বৰ্ণময় অংগৰাজ্য অনুমতি নোলোৱাকৈ পিতৃদেৱৰ কৰ্ণক কৰিলো ভাই অংগৰাজ্য দান কৌৰৱৰ এই বিশাল সাম্ৰাজ্যৰে যাই যদি এনে শতংগ দেখে তেন্তে হয় আমাৰ কোনো ক্ষতি নহয় সভাৰ মাজত দাদা কৰিলে স্বীকাৰ কেনেকৈ বাধা দিম আমি কিন্তু কোনো কিন্তু নাই ৰজাৰে উপযুক্ত এই কৰ্ণবীৰ আহাবীৰ কোনো চিন্তা নাই ৰজা হবা তুমি বন্ধু কৌৰৱৰ মহাৰাজ কাল পাত্ৰ একোৱেই নকৰি বিচাৰ নজনাকৈ পৰিচয় মোৰ অংগৰেখৰ অধীশ্বৰ পাতিলে যেতিয়া আজ্ঞা পালি থাকিম তোমাৰ যেতিয়াই যি কৰিবা আদেশ প্ৰাণে পণে কৰিম পালন আন মোৰ নাই অভিলাষ স্বাধীন নিপতি হৈ থাকিবা অংগত কিন্তু বীৰ হকাশ তুমি এই দুৰ্যোধনৰ অতুল সান্নিধ্যলৈ আজীৱন থাকিম দুয়োজন গুৰুপতি ই জামুৰ পৰম তেওঁ আজি অংগৰৰ ঈশ্বৰ হকাতেও কৰুণীপতিৰ তোমাৰ এই উচ্চবাক্য ক্ষমাৰ অযোগ্য জন্মই নোৱাৰে কাৰো শ্ৰেষ্ঠতা আনিব কৰি মই সেই সকলো কৰিব পাৰে বিশ্বৰ বুকুত জনাবৃকুদাৰ ক্ষত্ৰিয় হৈ বিপ্ৰাজী বিশ্বামিত্ৰ মুনি কলুষত জন্মিছে দ্ৰোণ আৰু বশিষ্ঠ বিশ্বৰ পুত্ৰ জগত বিদিত তথাপিও নমস্য বিশ্বৰ আৰু তোমাৰ জন্ম কাহিনী শুনিলেও হাঁহি উঠে মোৰ তথাপিও নীলাজৰ দৰে উপহাস কৰিছা মিত্ৰক মূৰ্খ তুমি এই দেখিছনে কোনজন কৰ্ণ সমবীৰ
মামা এই আখাতেই কর্ণক অঙ্গরাজ্য দান করিল গরু দ্রোণর করুণা লাভ করে অর্জুনের অহংকার সীমা পার করে দিছিল পৰশুৰা মোৰ হিস্তিয়া এই কৰ্ণ দ্বিতীয় পৰশুৰাম ভাগিন মামা কর্ণই হব অর্জুনের যজ্ঞ প্রতিদ্বন্দ্বী কিন্তু কিন্তু কি আচৰিত মা কর্ণই যে পুত্ৰ বুলি দিলে নিজ পৰিচয় কৰ্ণৰ জন্ম ৰহস্য আকৌ কোনো এক ৰহস্যৰ মাজত কুণ্ডল অভদ্ৰ কুমাছ লৈ কৰ্ণ তোৰ ঘৰত জন্ম হোৱা নাই কৰ্ণৰ জন্মৰ লগত আমাৰ কোনো সম্বন্ধ নাই আমাৰ সম্বন্ধ আছে কৰ্ণৰ বীৰত্বৰ লগত পাণ্ডৱৰ যশস্যাই মোক পাগল কৰি দিছিল মামা অপেক্ষা কৰা ভাগিন সকলো ব্যৱস্থা লাহে লাহে হ'ব একেদিনাই কোনো কাম নহয় পাণ্ডৱৰ আছে আকৌ 5 জন তোমালোকৰ আছে আকৌ 100 জন তাকো আকৌ এতিয়া কলা কৰ্ণ তথাপিতো মামা আমি পাণ্ডৱৰ তুলনাত অতিকে দুৰ্বল আমাৰ ভৱিষ্যত যেন অন্ধকাৰৰ মাজত এই দুৰ্বলতা পৰিহাৰ কৰিব লাগিব ভাগিন মামা মহাৰাজ ধৃতৰাষ্ট্ৰৰ আদৰ দ্ৰোণাচাৰ্যৰ পক্ষপাতিত্ব আৰু পিতামহ ভীষ্মকে আদি কৰি প্ৰধান কৌৰৱসকলৰ সহানুভূতিয়ে পাণ্ডৱক শক্তিশালী কৰি তুলিছে হাজাৰ হলেও পাণ্ডৱ ৰাজ্য ভাগী অধিষ্ঠ এই কথা মোৰ মনতে উদয় নোহোৱা নহয় মামা ৰাজপুত্ৰ বুলি যদি পাণ্ডৱে ৰাজ্যৰে হৰিবে হয় তেতিয়া আমাৰ কি হ'ব মামা তাকেই কৈছো ভাগিন মামা পাণ্ডৱ আজি ভাই হলেও সহাগৰ পথৰ কন্ত পাণ্ডৱক আঁতৰাব নোৱাৰিলে তোমালোকৰ কেতিয়াও মংগল নহয় গতিকে তোমালোকে যুদ্ধৰ কামনা কৰিলে কাৰো পৰাই সহায় সহানুভূতি নাপাবা গতিকে কৌশলেৰে কাৰ্য সিদ্ধি কৰিব লাগিব কে কৌশল মামা এনেদৰে কৌশললৈ অপেক্ষা কৰোঁতে দিনক দিনে পাণ্ডৱ শক্তিশালী হৈ উঠিছে কেইবা এটা উপায় চিন্তা কৰক মামা পাণ্ডৱক জীয়াই জীয়াই পৰিব দিব লাগিব পাৰিবানে যুদ্ধত পাৰিম মামা পাৰিম কিন্তু কেনেকৈ পালনা নগৰাকৈ অতি বিতুপন ঠাই যদি পিতাৰাক হতুৱাই পাণ্ডৱক তালৈ পঠিওৱা হয় তেন্তে কাৰ্য সিদ্ধি হ'ব মহাৰাজে ক'লে পাণ্ডৱে অন্যথা নকৰে গতিকে সেই ঘৰ সদাভাৰ তোমালোকৰ ওপৰতে পৰিব আৰু তেতিয়া সেই ঘৰ চতুৰ্ভুজ হিচাপে সজাবা পাণ্ডৱে গৈ তাত থাকোঁতে জুই দি জীয়াই জীয়াই পৰিব দিব লাগিব বেছ কথা অতি উত্তম উপায় কোনেও নুবুজিব কোনেও সন্দেহ নকৰিব অথচ পাণ্ডৱ বাবা জীৱন দাস মামা এই কৌশলকে অৱলম্বন কৰা যাওঁ মই এতিয়া নিজ কৰ্তব্যত হম অগ্ৰসৰ তেন্তে মামা তাৰেই ব্যৱস্থা কৰা হওক মই আজি এই পিতাক কৈ পাণ্ডৱক বাৰণা নগৰলৈ পঠিওৱাৰে ব্যৱস্থা কৰিমগৈ অতি সোনকালে কৰা ভাগিন মামা বিবিক্ষৰ পুলি সৰুতে নেমাৰিলে ডাঙৰ হলে আকৌ কোনেও ঘালিব নোৱাৰিবা মামা ইয়াৰ অন্যথা নকৰোঁ মই আজি ইয়াৰে ব্যৱস্থা কৰিমগৈ যাওঁ মই মোৰ কৰ্তব্য অগ্ৰসৰ ভাই পাণ্ডুৰ নন্দন ৰাজা হ'ব বুলি আৰু ভাতৃৰ হত্যাৰ প্ৰতিশোধ ল'বৰ বাবে এই শকুনিৰ চকুটো
নাই চতুৰ্থী নিৰ্মাণৰ পৰামৰ্শ দিছোঁ জীৱনতে পাণ্ডৱ পুৰি মৰিব বুলি কিন্তু মিছা কথা পাণ্ডৱক পুৰি মাৰিলে এই শকুনিৰ আঘাত চেঁচা পানীহে পৰিব পাণ্ডৱক যিকোনো উপায় জীয়াই ৰাখিব লাগিব শকুনিৰ কুটনীতি কি বুজিব নিৰ্জুধন কি বুজিবা পাণ্ডৱক জাতকীদাহৰ পৰামৰ্শ দি কৌৰৱৰ চিতা সাজিবলৈহে কৈছোঁ দুৰ্যোধন কাল সৰ্পৰ কঁকালত কচকি দুখ ধৰি পোহ মৰালেহি পোহ নামানে এদিন নহয় এদিন ব্ৰহ্মতাৰুণ দংশন কৰিবই এইদৰে মামা সন্মুখতেও এই শকুনিৰ অন্ত গলাব নোৱাৰে শকুনি আজি মানুহ ৰূপে এশ পেট আত্মাৰ তপত নিশ্বাস আৰু কুৰু আকাশত ধূমকেতু কোনে শিৱলক্ষিতে জতুক গৃহ কৰি দাদা আজ্ঞাকাৰে মুহূৰ্তৰ ভিৰতে অন্বেষণ কৰি সেই দুৰ্বতক দিওঁ মই গদাৰ পুৰস্কাৰ
মই চলো খেলি থকা বহু সময় হ'ল কিজান মোৰ আই আৰু পিতাই মোক বিচাৰি ফুৰিছে সেইবাবে মই এতিয়া মোৰ পিতাৰ ওচৰলৈকে যাওঁ অতি আচৰিত পদ্মা না চোৱা চতুৰ্দিশে ব্ৰহ্মকোপানল হৌৱা আকাশৰ কক্ষচুত গ্ৰহ তৰাগণ জোৰে 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 পপীয়া তৰা খহিব লাগিছে পদ্মা বাওঁ বাহু আৰু বাওঁ চক্ষু মোৰ কপিছে সঘনে সন্মুখত মোৰ যেন ভয়ংকৰ বিপদে আগতে পদ্মা না আপুনি ইমান উজ্জাবল হৈ অহাৰ কাৰণ কি ঘোৰ অন্ধকাৰে ঢাকিছে মেদিনী স্বপ্ন দেখি কপে মোৰ অতল হৃদয় না যি স্বপ্ন দেখিলো পদ্মা না কবলৈ ভাষা নাই এই অবুজ প্ৰাণৰ পদ্মা না কোনো এক নিষ্ঠুৰ ব্ৰাহ্মণে বৃক্ষ মাগে মোৰ প্ৰাণৰ পুত্ৰ বৃক্ষকেতু না পদ্মা নাথ সপোন সদায় সপোন এইটো উদি থকাত নহয় পৰিণত এই মাথো দুৰ্বল মনৰ ধাৰণা গতিকে নাথ এইবিলাক চিন্তা পৰিহাৰ কৰক পদ্মা না সঁচা তোমাৰ কথাতে মই সকলো চিন্তা পৰিহাৰ কৰিলোঁ তোমাৰ সেই মৌসনা মিঠা মাতে মোৰ অন্তৰ অতিশয় আনন্দিত কৰিছে মিছা মিছা সকলো মিছা সঁচা সঁচা পদ্মা না তুমিয়েই মোৰ অভিশপ্ত জীৱনৰ শান্তিৰ পৰশমণি না মচি দিলা যত গ্লানি অভিলাষ মোৰ না এতিয়া যোৱা পদ্মা না। ক্ষন্তেপ কুটিত গৈ বিশ্ৰাম কৰাগৈ ভাল দেই ৰাজন ব্ৰাহ্মণ চিৰঞ্জীৱী হোৱা ৰাজন কওক হে ব্ৰাহ্মণ কিবা হেতু আগমন অধৰ্মৰ গৃহে ৰাজা আজি কেইবাদিন মই অনাশাৰে আছো শৰীৰত শক্তি নাই পথত চলিবৰ আহোঁতেই শুনিলোঁ বাটত তোমাৰ দানৰ কথা সেয়েহে বৎস আগমন মোৰ সাধ্যকত দানিবৰ এই নিষ্কিন কৰ্ণৰ মাত্ৰ দেৱ ঈশ্বৰৰ প্ৰদত্ত বস্তুকে দিওঁ কেতিয়াবা উপযুক্ত কৰ্তব্যতা তাৰ কওক হে মহান অতিথি কি পালে সন্তুষ্ট হ'ব অন্তৰ আপোনাৰ ৰাইজ নোকোৱাৰিব কৰ্ণই নকৰে বাঞ্চা ধুনীয়া দৃশ্য অতিথি উলটি যাব বিফল মনত লৈ কওক দেৱ কিবা লাগে ধন সোণ ঐশ্বৰ্য বিভূতি ধন ৰত্ন ঐশ্বৰ্যৰ নাই প্ৰয়োজন মাত্ৰ তৃপ্তিৰে মোক কৰোৱা ভোজন সময় সন্তুষ্ট তাতেই কিন্তু অভিলাষ আছিল মনৰ কওক দেৱ কিবা তব মনৰ অভিলাষ যদিহে শক্তিৰে কোলাই নিশ্চয় পূৰণ তব মনৰ অভিলাষ তেন্তে ৰাজা ভোজন কৰোৱাৰ আগতেই তুমি সত্যত আবদ্ধ হ'ব লাগিব সত্য কৰি কৈছোঁ ব্ৰাহ্মণ তব ভিক্ষা মই অকাতৰে কৰিম প্ৰদান তেন্তে ৰাজা নৰমাংস সহ মোক কৰোৱা ভোজন কি নৰমাংস ই কি শুনালে দেৱ সঁচাকৈ যদি নৰমাংস বিচাৰিছে আপুনি নিজ গাৰ পৰা দুখৰ কৰি কাটি দিম দেৱ তথাপিও ইচ্ছা তব কৰিম পূৰণ তেন্তে শুনা ৰাজা তোমাৰ পুত্ৰ বৃক্ষকেতুৰ মাংস অতিকে কোমল দেখা পালো খেলি থকা সৌ বালকৰ সমে গতিকে ৰাজা তেওঁৰ মাংস পালেই তৃপ্তি পাম কি বৃক্ষকেতুৰ মাংস লাগে আপোনাক ভোজনৰ বাবে বৃক্ষকেতুৰ মাংস পদ্মা
অতিকে আচৰিত দান মোক খুজিছে ব্ৰাহ্মণে। হে প্ৰভু, চৰণত ধৰি মই কৰিছোঁ মিনতি, তৃপ্ত হওক মোৰ মাংস ভক্ষণ কৰি। পিতা হৈ কেনেকৈ শান্তি পাম নিজ পুত্ৰক হত্যা কৰি। পদ্মা পদ্মা পৰিণত হ'ল আজি স্বপ্ন দিঠকত। ইয়াকে লিখিল প্ৰভু মোৰ কপালত। পদ্মা কোন তুমি? ব্রাহ্মণ দেখে রাহি সর্বনাশ মাতিয়া নাই অভাগী পদ্মা। না মিছাতে আপুনি কিয় কৰিলে প্ৰতিজ্ঞা? হায় হায় ভগৱান। কি কৰ্ণ, তেন্তে মোৰো মন বাঞ্ছা নহ'ব পুৰাণ। নিমাত্য কৰ্ণ, নহ'লে ব্ৰাহ্মক বনালেই পুৰি ভ্ৰাষ্ম কৰিম। প্ৰভু, কিয়নো মোক পুত্ৰ হত্যা কৰাই ইহকাল পৰকাল নৰকগামী কৰিব খুজিছে? তাৰ পৰিৱৰ্তে মোকেই ভক্ষণ কৰক দেৱ। বুজিলোঁ ৰাজা। শুনিছিলোঁ দাতা তুমি কোনদিনে কাকো তুমি নকৰা নিৰাশ। কিন্তু মিছা কথা সকলোৱে কয় মিছাতেই তৎকৰ্ণ তুমি। আজিহে জানিলোঁ মিথ্যাবাদী প্ৰতাৰক তুমি। ক্ষান্ত হওক দেৱ, কয় নয় নকৰে ভংগ প্ৰতিজ্ঞা নিজৰ। যোৱা পদ্মা, না লৈ আনা বৃক্ষকেতু মোৰ কাষলৈ। ভাল দে। ক্ষন্তেক অপেক্ষা কৰক দেৱ। পিতা 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 বৃক্ষকেতু কিয় কান্দিছে? মোক কোলাত লগ পিতা, মই আহিছোঁ পিতা। দগ্ধ হৈ যায় মোৰ সমস্ত শৰীৰ। মোক আৰু তই পিতা বুলি নামাতিবি বাচা। মই আজি তোৰ সন্মুখতে কালান্তক যাম। শুন বাচা, আজি তোৰ মাংস কাটি এই অতিথিক কৰাম ভোজন। এই কি পদ্মা, চতুৰ্দিশে অন্ধকাৰে দেখিছোঁ। নাই নাই, যাওক মোৰ প্ৰতিজ্ঞা ৰখাতলৈ। তথাপিও মই পুত্ৰ হত্যা কৰাই মহাপাপত লিপ্ত হ'ব নোৱাৰোঁ। পদ্মা পদ্মা, মই আহিলোঁ কৰ্ণ। পদ্মা, হে জগতবাসী, চাই লোৱা, যি কাম আজি জগতত কোনেও কৰা নাই, আনকি কাণেৰেও শুনা নাই, সেই কাম আজি মহাপাপী গড় নাই সাধন কৰিব খুজিছোঁ। বৃষকেতু, শেষবাৰৰ কাৰণে তই শ্ৰীহৰিক আৰাধনা কৰি ল। হে প্ৰাণ বন্ধু কৃষ্ণ, কৃপাৰ ঠাকুৰ, অদুৱেক কৰা দয়া, মায়া হৌক দূৰ, জয় জয় কৃপাময় দেৱ যদুপতি, তোমাৰ চৰণে মাগো অমূল্য ভকতি। হে ৰমানন্দ প্ৰভু কৃপা হিন্দু, ভকতিয়া নন্দৰ মাগুৱে কবিন্দু। জয় শ্ৰীহৰি,
পদ্মা না বৃক্ষকেতুৰ আত্মাই কেনেকৈ আকাশত চট পতাব লাগিছে হৌৱা তাক যেন কোনোবাই থাপ মাৰি ধৰিছে পুত্ৰ হত্যা পাপে মোক স্পৰ্শ কৰিছে পুত্ৰ যাওক পত্নী যাওক আনকি কৰ নয় তিল তিলকৈ মৰণ যন্ত্ৰণা ভোগ কৰিব লগা হ'লেও তথাপিও কৰ্ণৰ প্ৰতিজ্ঞা হ'ব হিমাদ্ৰী সদৃশ অচল অটল এতিয়া যোৱা পদ্মা না আনন্দৰে ৰন্ধন কৰি আনা পুত্ৰক তোমাৰ ভাল দে কিয়নো মিছাতে বেজাৰ কৰিছা মাত্ৰ ক্ষন্তেকীয়া মায়াৰ বাঁধোন ধন্য ধন্য ৰাজন এতিয়া যোৱা নানি সুমিষ্ট দ্ৰব্যৰে ৰন্ধন কৰা গৈ মহাৰাজ তুমিও যোৱা ৰন্ধন দ্ৰব্য 4খন থালত সজাই আনিবা ভাল দে পৰীক্ষা যথেষ্ট হৈছে আৰু কেঞ্চিতমান বাকী আছে বাৰু তাকো সমাধান কৰা হ'ব আহক দেৱ পুত্ৰ মাংস ভক্ষণ কৰি অধৰ্মৰ গৃহে দাসক উদ্ধাৰ কৰক নিজ কৃপা গুণে তেন্তে ৰাজা এখন থাল মোৰ এখন থাল তোমাৰ এখন থাল ৰাণীৰ আৰু চতুৰ্থখন থাল এজন বালকৰ বাবে ই কি ব্ৰাহ্মণ আমিতো ভক্ষণ কৰিম বুলি প্ৰতিজ্ঞা কৰা নাছিলোঁ মহাৰাজ মই ভোজন কৰিম আৰু তোমালোকে বেচাৰত চকুপানী চাই থাকিবা যদি ইচ্ছা নাই তেন্তে মই যাওঁ হে প্ৰভু তুমি মোক কিহৰ চালনা কৰিছা আহা আহা পদ্মা না। আজি আমি ৰাক্ষসীয়ে পুত্ৰ মাংস ভক্ষণ কৰোঁ আহক ৰবা দেৱ। ৰবা তোমাৰ পুত্ৰ বৃক্ষকেতুক মাতা আমি চাৰিওজনে আনন্দৰে বহি ভক্ষণ কৰিম কি উপহাস বাণী নিজ হাতে বধ কৰি আপোন পুত্ৰক খণ্ড খণ্ড কৰি দিছো হুকুমল দে হৌৱা তাৰ মাংস যাওক মোৰ পুত্ৰ তথাপিও মোক উপহাস নকৰিব দেৱ মাতা তুমি বৃক্ষকেতু বুলি বৃক্ষকেতু 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 পুত্ৰ মোৰ বৃক্ষকেতু নোৱাৰো বুজিব নাত সপোনে দি থক নতো কোনো ইন্দ্ৰজান প্ৰকৃতিস্থ তোমালোক সঁচাকৈ বৃক্ষকেতু নৰদেহধাৰী সঁচা যদি বৃক্ষকেতুৱেই তেন্তে কোৱাচোন কোন তুমি ছদ্মবেশী এনেদৰে কৰিছা চালনা কোন মই সঁচাকৈ দান ধৰ্ম নিৰক্ষী তোমাৰ দেৱতাৰ সন্দেহ ভাঙিবৰ বাবে পৰীক্ষা কৰিম বুলি আহিলোঁ ইয়াত ময়েই সেই দ্বাৰকাৰ নাথ সদুমবেশে মাংছিলো পত্যৰ মাংস তোমাৰ প্ৰভু সঁচাকৈ মহাদানী তুমি তোমাৰ তুলনা নাই এই জগতত অকাতৰে বধ কৰি নিজ সন্তান যি মাতৃয়ে ৰান্ধি দিয়ে মাংস নিষ্ঠনয়ৰ ধন্য সেই মাতৃ যজ্ঞ পত্নী লাভেৰা ৰাজন তুষ্ট মই দেখি এনে অতিথি সৎকাৰ হে প্ৰভু আমাৰ সেৱা গ্ৰহণ কৰক কোৱা কৰ্ণ আছে নেকি কিবা তব মনৰ অভিলাষ অভিলাষ একো নাই মোৰ মাত্ৰ আশীৰ্বাদ কৰিব এই অস্পৃশ্য কৰ্ণক ধন্য ধন্য ৰাজন তোমাৰ মুখত শুভে এনেকুৱা বচন আশীৰ্বাদ কৰিছো তোমাক জগতত প্ৰখ্যাত হোৱা দাত কৰ্ণ বুলি হোৱা তুমি মহাৰথী জগত বিদিত অকৰ্ণ হোৱা তুমি মহাৰথী জগত বিদিত মহাপদ্মা
বৃষকেতু বলা আমিও ক্ষন্তেক বিশ্রাম করুঙ্গৈ